মাধবে বুলঙ্গ শুনা মিত্র গীত বনরক্ষিত কথা গুরুর শরণে যেবে শিষ্য বনে গৈল খৰি লুৰি বাগ অৰণ্য অৰণ্য বধিয়া লুৰিলো বিস্তৰ খৰি গাঁৱে গাঁৱে ঘৰে বুজা বান্ধি লৈল হিৰত সাগৰ জয় কৃষ্ণ। এতিয়া দুলৰী চন্দন সুন্দৰভাৱে কৃষ্ণ প্ৰভু ভগৱন্তই সেইজন দীৰ্ঘৰ বিপ্ৰৰ দামোদক কৈছে, হে সখী, সেই বনত যেতিয়া আমি গুৰুপত্নী গুৰুমাতৃ বাক্যমতে খৰি লুৰিবাক গৈছিলোঁ, অৰণ্যত যেতিয়া প্ৰৱেশ কৰি আমি শুকান শুকান খৰি বাছি বাছি লৈ পোলাৰ কৰি বান্ধি সকলোৱে বোজাৰ বান্ধি শিৰত লৈছিলোঁ। আৰু লৈ যেতিয়া আমি গুৰুগৃহলৈ আগবাঢ়িছিলোঁ, কেৱল চিন্তা কৰিছিলোঁ এই খৰি নি দিয়াৰ পিছত গুৰু ঘৈণী মাতৃয়ে সুন্দৰভাৱে অন্ন ৰান্ধিব আৰু আমি আনন্দ মনে আমি খাম। এনেভাৱে খৰি লৈ আহি থাকোঁতেই সেই বনৰ মাজত ঘূৰ অৰণ্যত আমি প্ৰৱেশ কৰিলোঁ। আৰু দেখোঁ দিশে বৰষুণ গুজৰি ভুমুৰি আহিছিল, প্ৰচণ্ডৰ বতাহ বলিছিল, মেঘত গৰ্জন কৰিছিল, আৰু সেই ঢেৰেকণি শব্দত আমাৰ সকলোৱে কাণ ফাটো ফাটো হৈছিল। এনে অৱস্থাত সেই বৰষুণ পৰিছিল, সকলোৱে কেৱল হৃদয় কঁপি গৈছিল। সেয়ে ইমান সুন্দৰভাৱে আজি কৈছে সেই বাল্যৰ কথা। এই কথাখিনি কিয় ক'বলৈ গৈছে যে গুৰু বাক্য আমি পদে পদে পালন কৰিব লাগে। আজিকালি ল'ৰা ছোৱালীয়ে কি ক'লে, এই ক'লে যাম নেকি আৰু, হয়নে বাৰু? সিহঁতৰ ঘৰত ৰান্ধিবলৈ মই খৰি আনি দিব লাগিব, গেছ আনি দিব লাগিব। খৰি কথা বাদেই দিলোঁ, যদি গেছ চিলিণ্ডাৰটো আনি দিয়া যাচোন বুলি কয়, মই নোৱাৰিম বুলি কওঁ, সময় নাই বুলি কওঁ। চাওক, এয়া গুৰু বাক্য পালন কৰিছিল। সেইকাৰণে আমি ভকতসকলে গুৰু বাক্য পালন কৰি গাহস্থ ধৰ্মৰ ৰীতি নীতি আমি নিত্য কৰ্ম কৰিব লাগিব। আহক, ইয়াৰ পিছত আৰু সুন্দৰ পদে দুলৰী চন্দ্ৰ আগবাঢ়িছে, আমি শ্ৰৱণ কৰোঁ। জয় কৃষ্ণ। লাগি গলা একোৱে দেখি ঘূৰৰে থাকিলে দহু নিশ এরাম বিজুলি চমকে
চকু তিৰিমিৰি ধাৰাসাৰে বলি হয় খাল মামভূমি একোৱে নমনি ভৈলভৱে জল ময় এৰাম হেন বিস্তৃত বনৰ মধ্যত আমি যত শিষ্যগণে যাৰে কাম পেকাই পথ হৰুৱাই পুৰুষেই বনে বনে অ কৈতয় আছে খাল ভৰি আছে জল কেহু পাৰি তল মুখত ধৰ বুলি কেহু পাৰে গাড়ী কেহু ধৰে গাছ পাই কেহু মহাভয়ে দেৱক সোমৰ ৰাখা হৰি নাৰায়ণ দুৰ্গা দুৰ্গা শিৱ ৰাখা ঈশ্বৰ দেৱ সূৰ্যত লয়ে অৰাম কেহু বোলে ইন্দ্ৰ অকালতে হেন কেনে কৰা বৰিহন ভালতো তোমাৰ পূজা খন্দিল মাধৱ নন্দ নন্দন জয় কৃষ্ণ। এনেভাৱে সেই কৃষ্ণই কৈছে সখী যেতিয়া বৰষুণ আহিল এন্ধাৰ হৈ গ'ল আমি কোনেও কোনোফালে একো নেদেখা হ'লো বেলিও বহিল আৰু কোনো একো নেদেখি দখো এন্ধাৰ দেখিছিল কেৱল বিজুলী মাৰিলে অকণমান তিৰিমি এটা পোহৰ দেখোঁ তাকো আকৌ চকুত চাট মাৰি ধৰে ধাৰাসাৰ বৰষুণৰ পানীয়ে সকলো খাল বাম একা কৰি দিল ক'ৰবাত গাঁত আছে নে ক'ৰবাত আতি ঠাই আছে একো বুজি নোপোৱা হ'লোঁ আৰু সেই বৰষুণতে গোটেইসকল শিষ্যই বনৰ মাজত থাকি জাৰৰ ঠাণ্ডাত দেহবোৰ কঁপিছিল আমি পথ বিচাৰি পোৱা নাছিলোঁ আৰু কোনোৱে গৈ সেই খালত পৰিছিল আৰু কষ্ট পাইছিল আৰু ইজনে সিজনে কৈছিল মোক ধৰা এনেভাৱে কৈ কিছুৱে গছকে সাৱটি ধৰিছিল এনেভাৱে আমি মহা ভয় খাই আৰু কিছুৱে কেৱল দেৱতাসকলক দেৱীসকলক আৰু সূৰ্যক আৰু মোক স্মৰণ কৰিছিল কিছুৱে কৈছে হে দেৱৰ হে ৰাখা হৰি নাৰায়ণ কিছুৱে দুৰ্গাক কৈছিল ৰাখা কিছুৱে শিৱক কৈছিল তুমি ৰাখা আৰু কিছুৱে কেৱল সূৰ্যৰ শৰণ লৈছিল আৰু কোনোৱে ইন্দ্ৰক কৈছিল হে ইন্দ্ৰ
তুমি অকালত যিকোনো সময়তে অটাইমত বৰষুণ দি তুমি আমাক ভাল কাম নকৰিলা সেইকাৰণে তোমাক নুপুজি সেইজন নন্দৰ নন্দন কৃষ্ণই কেৱল গোবৰ্ধনক পুজিছিল এনেভাৱে কিছু কিছু শিষ্যই ইন্দ্ৰক গালি পাইছিল এতিয়া এই গোবৰ্ধন বুলি কওঁতে কথা এটা মনত পৰিছে গোবৰ্ধন এই যে গোবৰ্ধন পৰ্বত গোবৰ্ধনক কৃষ্ণই কিয় পুজিছিল জানেনে আপোনালোকে নেজানে তেতাৰ যুগত যেতিয়া ৰাৱণে সীতাক হৰণ কৰি নিছিল সেই সময়ত বান্দৰসকলে কি কৰিছিল শিলৰ খেতু পাতিছিল এই যে শিলবোৰ যে আনিছিলে হনুমন্তই গৈ হিমালয়ত তাৰে ভাগী পৰ্বত আছে সেই ভাগী নাম দুনাগী পৰ্বত বোলে দুনাগী অৰ্থাৎ দুনা বুলি কয় সেই দুনাগী পৰ্বতক হনুমন্তই কৈছিল বোলে হে দুন তুমিও বলা সেই ৰাম প্ৰভু মাতৃ সীতাক উদ্ধাৰ কৰিবলৈ খেতু পাতিবলৈ প্ৰয়োজন হৈছে দুনাগীয়ে ক'লে যে মই নোৱাৰিম সেই ৰামক সহায় কৰিবলৈ তেওঁ এজন পুত্ৰ আছিল নাম গোবৰ্ধন কথাটো গোবৰ্ধনে শুনি আছিল অৱশেষত গোবৰ্ধনে মনে মনে এই হনুমন্তক ক'লে বোলে তুমি মোক লৈ বলা মই যাম ৰামক সহায় কৰিম সেই গোবৰ্ধন পৰ্বত লৈ অহাৰ পিছত হনুমন্ত আহি পাইছে ইতিমধ্যে গোবৰ্ধনক সাগৰ খেতুত দিব নেপাওঁতে সাগৰ খেতু পূৰ্ণাংগ হৈ গ'ল তেতিয়া ৰামে আজ্ঞা কৰিছিল হে মোৰ সতীৰ্থ বন্ধুসকল বান্ধৱসকলক কৈছিল তোমালোকে যোনে যোনে শিল হাতত লৈ আছা য'তে যোনে লৈ আছা তাতে থৈ দিয়া তেতিয়া সেই গোবৰ্ধনক থ'ব লগা হ'ল তেতিয়া গোবৰ্ধনে হনুমন্তক কৈছিল বোলে হে হনুমন্ত যে মোক কি বিলাই হ'ব মই পিতৃয়ে গম নোপোৱাকৈ মনে মনে আহিছিলোঁ ৰাম প্ৰভুক চৰণ সেৱা কৰিবলৈ কাৰণ কিয় শিলৰ খেতু পাতিলে ৰামেতো শিলৰ ওপৰেদিয়ে যাব অৰ্থাৎ চৰণ স্পৰ্শ চৰণ পাই যাব দৰ্শন এতিয়া কি হ'ল মই ইফালেও নালাগিলোঁ সিফালেও নালাগিলোঁ মাজতে ৰৈ গ'লোঁ যে তুমি কোৱা মই কি কৰিম এই কথাটো হনুমন্তই ৰামক কাণে কাণে কৈছিল বোলে প্ৰভু যে দুনাগীয়ে আহিবলৈ নিবিচৰাত পুত্ৰই মনে মনে মোৰ লগত আহিল তোমাক সহায় কৰিবলৈ এতিয়া তেওঁ ইয়াতে থৈ গ'লে তেওঁ ইফালেও নহ'ব সিফালেও নহ'ব প্ৰভু কি কৰা যাব তেতিয়া ৰামে কৈছিল বোলে হনুমন্ত তুমি চিন্তা নকৰিবা এওঁক নি বৃন্দাবনত থৈ দিয়া ইয়াৰ পিছত মই কৃষ্ণৰূপে আহিম নহয় এওঁক মই নিজে পূজা কৰিম বুজি পালেনে কৃষ্ণৰ ৰামক সহায় কৰিব গৈছিল ভগৱন্তক সহায় কৰিব গৈছিল সেই দিনৰ পৰা তেতাৰ যুগৰ পৰা গোবৰ্ধন পৰ্বতে সেই বৃন্দাবনত কেৱল কৃষ্ণকেই চিন্তা কৰি আছে হে প্ৰভু তুমি মোক উদ্ধাৰ কৰা তুমি মোক উদ্ধাৰ কৰা সেইকাৰণে ভগৱন্তই গোটেই ব্ৰজবাসী গোপৰসকলক গোবৰ্ধনক পূজা কৰাই নহয় ইন্দ্ৰই যেতিয়াৰ হয়নে বাৰু ব্ৰজবাসীক কষ্ট দিবলৈ যেতিয়া ধাৰাসাৰ 7 দিন বৰষুণ দিছিল তেতিয়া ভগৱন্তই সেই গোবৰ্ধনক ওলোটাকৈ ছাতিৰ দৰে দাঙি ধৰিছিল পূজাও কৰিলে আৰু ভগৱন্তই নিজ হাতে গোবৰ্ধনক নিজৰ শিৰৰ ওপৰত ৰাখিছিল পূজা কৰাৰ বাদেও শিৰৰ ওপৰত ধৰি গোটেই গোপসকলক ৰক্ষা কৰিছিল সেইকাৰণে কৈছে হে ইন্দ্ৰ ভালতে তোমাক সেইজন নন্দনে তোমাক কি কৰিলে পূজাৰ নকৰি কেৱল গোবৰ্ধনক পূজা কৰিছিল আহক ইয়াৰ পিছত আৰু সুন্দৰ পদে আজি সেই কৃষ্ণ আৰু বিপ্ৰ দামোদৰ কথোপকথন গুৰুগৃহত যি খৰি ল'বলৈ যোৱাৰ এতিয়া সেই এন্ধাৰত কোনে বা ক'ত পৰিছে কি কৰিছে কি চিন্তা কৰি আছে কি বা হয় পিছৰ পদচন্দ দিয়া আছে আমি শ্ৰৱণ কৰোঁ জয় কৃষ্ণ অৰম সাই তিয়াই পাকো নুৱাৰি তান তবু নাহি তোৰ লাজ অকালিক বৃষ্টি পাতিয়া আমাক মাৰ খবৰ
অরাম কেহু ভুলে মুগ তুমি তু গোপাল ইন্দর ভাঙ্গিলা কাপ আজি কেনে ইটো বিস্তৃত মৰু আমাক নাৰাখাব অৰাম কেহু বোলে ৰাম বীৰ অনুপম তুমি আছা লগত আপনিও চিন্তা আমাক নিচিন্তা আশা সুখে কেন মর কেহু বোলে আই গুৰুৰ ভৰিণী মৰিবে পঠাইলা বনে নবহিবা সাঁচ নুলৰিব হৰি চলি যাইব নিজ থানে হেনয় কাৰুণ্য বচন শুনিয়া ৰাম সমে দুয়ো ভাই সুমৰা কি সখী যতে ক আশ্বাস বুলিলো আমি বুজাই অৰম গুৰু অৰ্থে যদি পৰাণে মৰ তথাপি লভি গতি গুৰুৰ ভাইজাক মন্দ নুবুলিবা সভাকো আৰু কাকতি অৰামেহি বুলি সখী তোমাৰ কৰক ভৰিলো আপোন কৰে আনু শিষ্যগণে আনু হাতে ধৰিলন্ত থৰে থৰে একজনী হুয়া বনৰ মধ্যত ফুৰিলো পন্থন পাই খুদায়ে কৃষ্ণায়ে বকাশ দৃষ্টিয়ে চলো যেন মৰা পাই খাই চুকে চুকে ভেজিল কন্তকে সৰ্বগাঁৱে তেজ মুণ্ডৰ শৰীৰ পূজা হাতে ধৰি পাইল সিংহ ব্যাঘ
হেন মতে দুহে বিধিৰ বিপাকে নীতিগত ভৈল সমৰিও সখী অনন্তয়াখী আদিত ভৈল জয় কৃষ্ণ। ইতিমধ্যে কৃষ্ণ প্ৰভু ভগৱন্তই বিপ্ৰদামোদক কৈছে যে এনেভাৱে সকলোৱে কোনোফালে ৰাস্তা বিচাৰি নাপায় আমি সকলোৱে হাহাকাৰ হৈছিলোঁ বৰ্ণৰ মাজত। আৰু কোনোৱে মোক কৈছিল যে হে গোপাল, তুমি ইন্দ্ৰৰ কাপ ভংগ কৰিছিলা। আজি কৃষ্ণই কৈ আছে বিপ্ৰদামোদক, হে সখী, কোনোৱে মোকেই কৈছিল হে গোপাল, তুমিওতো ইন্দ্ৰৰ সেই মুখভংগ কৰিছিলা, আৰু আজি তুমি এই বাট বৃষ্টিৰ পৰা আমাক কিয় ৰক্ষা নকৰা? আৰু কোনোৱে দাদা বলুৱামক কৈছিল হে বলুৱাম, তুমিতো পৰম বীৰ, তুমিও লগত আছা, তুমিও আমাৰ ভালৰ চিন্তা কৰা। এনেভাৱে কোনোৱে গুৰু মাতৃক গালি পাৰিছিল। আৰু কোনোৱে কৈছিল যে বেদ শাস্ত্ৰ নপঢ়োঁ, খৰিও ৰুইবলৈ নাহোঁ, ভাতৰ নেখাওঁ, নিজৰ ঘৰলৈ যাম। তেতিয়া এই কথাখিনি শুনি হে সখী, তোমাৰ মনত আছেনে? আৰু মই কাৰুণ্য বচনে দাদাৰ বলুৱামে মই কৈছিলোঁ, হেৰা তোমালোকে এনে বাক্য নকবা। গুৰু অৰ্থে কৰ্ম কৰিলে যদি প্ৰাণো যায়, সেইজনো কিন্তু সদ্গতি পায়। আৰু গুৰু মাতৃক এনে বাক্য কেতিয়াও নকবা। সেই কৈছে গুৰু ভাৰ্যাৰ মন্দ নুবুলিবা সবাৰো কৰোঁ কাকুতি। সকলোকে আমি কাকুতি কৰিছিলোঁ, গুৰু মাতৃকো এনে বেয়া কথা নকবা। এনেভাৱে হে সখী, তোমাৰ হাতত মই ধৰিছিলোঁ, আৰু ইজনে সিজনে তোমাৰ হাতত ধৰি সকলোৱে একত্ৰিত হয় কেৱল পদ বিচাৰি ফুৰিছিলোঁ। ভোকো লাগিছিল, পিয়াহো লাগিছিল, বতাহো বলি আছিল, বৰষুণো হৈছিল, আমি সকলোৱে যেন মৰা পাই হৈ গৈছিলোঁ। আৰু সকলোকে জোকে পোকে কামুৰিছিল, সকলো গাতে তেজ ওলাইছিল শৰীৰত, আৰু মূৰত আছিল কেৱল খৰি বোজা। আৰু ইফালে বাঘৰ সিংহৰ ভয়ত আমি ভয়াতু হয় সকলোৱে জীৱ যাওঁ অৱস্থা, হেনমতে দুখে বিবিধ বিপাকে নিশি গোট ভৈল ক্ষয়, সময়ো সখী অনন্তই আশী আদিত্য ভৈল উদয়। এনেভাৱে ৰাতিটো ঠাণ্ডাত চিন্তা কৰি বাট বিচাৰি ফুৰোতে ভৰে কেৱল সিফালে ৰাতিপুৱা সূৰ্য উদয় হৈছে। এই যে সূৰ্য উদয় হৈছে আৰু বেলি এঙনি ওলাইছে, এতিয়া বা কি গতি হয়? সিফালে গুৰু পত্নীয়েতো পঠিয়াইছে, গুৰুৱে বা পত্নীক গালিহে পাইছেনে? গুৰুৱেতো নাজানে পত্নীয়ে যে শিষ্যসকলক পঠিয়ালে। এতিয়া গুৰুৱে আৰু মানে গুৰু মাতৃয়ে আৰামত টোপনি মাৰি আছে নে শিষ্যসকলক চিন্তা কৰি আছে? হয়নে বাৰু? সেই সময়ত গুৰুসকলে ল'ৰা ছোৱালীক পুত্ৰৰে পালন কৰে, আজিকালি কিন্তু নকৰে। আমি মোবাইলত পাওঁ মাজে মাজে ল'ৰা ছোৱালীক এনেকুৱা শাস্তি দিয়ে স্কুলৰ শিক্ষকে, হয়নে বাৰু? সিদিনাখন মোবাইলত পালোঁ এজনী দ্বিতীয় শ্ৰেণীৰ ছাত্ৰীক, হয়নে বাৰু, যি পঢ়াৰ কৈছে। চাওক, এতিয়া এই সময়ত হ'লে এই মৰিলে মৰক গৈ বিন্দাছ কৰি থাকিলেহেঁতেন। এতিয়া সেই সময়ত গুৰুৱে বা গুৰু পত্নীয়ে নিজৰ পুত্ৰৰে পালন কৰিছিল। কি বা কৈছে পিছৰ 24 ঘণ্টা দিয়া আছে।